ইউ দেই আজি তোৰ ফালৰ পৰা ট্ৰিটটো দিয়াৰ কাৰণে মোৰ যে এতিয়াহে ভাল লাগিছে জানো ইমান ভোক লাগিছিলে নহ'লে আৰু তই আজি কোৱা নাছিলি জানো সোনকালে ৰেডি হ'বলৈ সেইকাৰণে মই আজি নাখানাই তোতকৈ ফাৰ্ষ্টে ৰেডি হৈ বহি আছিলোঁ তোৰ কাৰণে আৰু সেই তই আহি পাবিহি বুলি ভাবি মই একোৱে নাখালোঁ অকল চাহ একাপ খালোঁ আৰু বিস্কুট এতিয়াহে পেটটো ভৰা নিচিনা লাগিছে বাৰু যদি সেই নহয় আমাৰ খোৱাটোতো হৈ গ'ল মই আজি অকণমান শ্বপিং কৰিম বুলি ভাবিছোঁ জানো যাবি নেকি মোৰ লগত বেছি দেৰি নকৰোঁ বাৰু দুটামান বস্তু ল'ব লগা আছে মানে আকৌ তই শ্বপিং কৰিব যাবি কিন্তু কিনো ল'বলৈ আছে যাব পাৰি বাৰু আজিতো মই ফ্ৰীয়ে আছোঁ সেইকাৰণেতো ওলাই আহিছিলোঁ এনেই অকণমান ওলাই আহোঁ বুলি ঘৰতে কি সোমাই থাকিছে একদম মানে বৰ হৈ গৈছিলোঁ জানো পিছে তোৰ কিনো ল'ব লগা আছে মই ভাবিছিলোঁ আজি মুভি এখনকে চাবলৈ যাওঁ নেকি কিন্তু তোৰ যদি শ্বপিং কৰিব আছে তেতিয়াহ'লে আজি নাযাওঁ দে বেলেগ এদিনাকে আহিব লাগিব সময় যদি হৈ যায় তেতিয়া আজি চাব পাৰিম বাৰু মানে বহুত দিন হৈ গ'ল চিনেমা চাবলৈ যোৱাই নাই যে সেইটো কাৰণে ভাবিছিলোঁ হয় নেকি জুলি তই মই আগতে কেলে নকলি আকৌ তোৰ চিনেমা চাব মন গৈছে বুলি মোৰো মন গৈ আছিলে জানো বহুত দিনেই হৈ গ'ল আকৌ আমি নোযোৱা ন মই ভাবিছিলোঁ নিতাকো এদিনকৈ মাতিম তোক কোৱা নাছিলোঁ জানো নিতাক এদিনকৈ মাতিমগৈ তাৰপিছত গোটেইকেইজনী লগতে যাম বুলি আজি নাচাওঁ নহ'লে ন মোৰ মানে শ্বপিং মানে কি আৰু মেকআপৰ দুটামান বস্তু ল'বলৈ আছে বেলেগ একো নাই আজি কাপোৰ চাপোৰ একো নলওঁ বুলি ভাবিছোঁ বিহুৰ আগতে ইমানখিনি ড্ৰেছ লৈ ল'লোঁ সেইখিনিয়ে পিন্ধা হোৱা নাই গোটেইকেইটা জানো সেইকাৰণে নতুন একো নলওঁ এই মেকআপৰ বস্তু দুটামান শেষ হৈ গৈছে যে সেইকেইটাকে লৈ ল'ব লাগিব চিনেমা চাব পাৰি কিন্তু হেৰি নিতাকো কৈছিলোঁ যে তাই আকৌ নহ'লে বেয়া পাব নহয় আমি অকলে গুচি গ'লোঁ বুলি সেইকাৰণে তাইকো মাতি দিব লাগিব তাই আহিলে মানে গোটেই তিনিজনী লগতে আচ্ছা সেইটোতো মই পাহৰি গৈছিলোঁ জানো পিহু কিন্তু নিতা বা কোনদিনা আহিবলৈ পাৰে তাই আকৌ নিজৰ কামো আছে ন সৰু সুৰা হ'লেতো বিজনেছ কিবা এটা কৰি আছে ন তাতে ঘৰতো কাম কৰিব লাগে তাই কোৱা নাছিলে জানো সময় নাপাওঁ বুলি এতিয়া তাই কোনদিনা সময় পা ঠিক নাই নহয় একো নাই দে তই মই এদিনকে চাই ল'ম আকৌ তাই আহিলে মানে আকৌ তাইৰ লগতো আহিম আকৌ তাতনো কি আছে দুদিনকৈ অহা এদিনে চাব লাগে বুলি কথা নাই নহয় সেইকাৰণে চাই লওঁ যদি আজি সময় হয় তেতিয়া চাম যদি সময় নহয় নাচাওঁ আৰু একো নাই তই ফাৰ্ষ্টে শ্বপিং কৰি ল'বি বল কি ল'বলগীয়া আছে লৈ ল'বি ময়ো চাওঁগৈচোন কিবা যদি মানে ভাল কিবা দেখোঁ লৈ ল'ব লাগিব তাকেই জুলি সেইটোকে কৰিব লাগিব ঠিকেইতো এদিন বুলিনো কি কথা আছে তই মই বাৰু আজি চাই লওঁচোন কিমান দেৰি হয় আকৌ ইয়াতে এতিয়া অলপ টাইম গ'লেই আৰু আমি যিটো টাইমত যাম সেইটো টাইমত বা কি মানে টাইমিংটো মিলেনে নিমিলে আকৌ নিমিলে মানে আজি নাচাওঁ আৰু কাৰণ ৰাতিলৈকেতো থাকিব নোৱাৰি ন তোকো মায়ে নিদিয়ে আৰু মোকো মায়ে ফোন কৰি মাতিয়ে থাকিব প্ৰব্লেমো হৈ যায় নহয় সেইকাৰণে ৰাতি শ্ব'টোতো চাব নোৱাৰিয়ে এই দিনৰ টাইমটো যদি মিলি যায় তেতিয়া একো নাই মিলিলে মানে চাই ল'ম ন বাৰু ব'ল ফাৰ্ষ্টে বস্তুকেইটা লৈ লওঁগৈ আৰু তাৰপিছত আৰু চাব লাগিব আৰু এটা কাম আছিলে সেইটো যদি সময় হয় সেইটো কৰি ল'ব লাগিব বিহু সেইটোকে আকৌ আৰুনো কি কাম আছে মই যে আৰু ক'তো যাবলৈ নাই দেই ঘৰলৈ অকণমান সোনকালেও যাবলৈ আছে সেইকাৰণে কৈছোঁ যদি টাইম হয় মুভি চাম নহ'লে নাচাওঁ এতিয়া সোনকালে বল ইয়াতে ৰৈ থাকিলে আমাৰ ইয়াতে ৰৈ থকাই হ'ব আৰু একোৱে কাম নহ'ব ঐ জুলি চা নাই ড্ৰেছটো ইমান ধুনীয়া লাগিছে ইছ ৰাম মই যে ইয়ালৈ আহিলে সেইকাৰণে কনফিউজ হৈছে জানো আহিছিলোঁ মেকআপৰ বস্তু ল'বলৈ কিন্তু এতিয়া এই ড্ৰেছটোও ভাল লাগিছে কিন্তু মোৰ ওচৰত পইচা নাই নহয় আজি মই ইমান পইচা লৈ অহাই নাছিলোঁ জুলি শুন না তই যদি বেয়া নাপাওঁ মোক অলপ ধাৰলৈ পইচা দে না এই ড্ৰেছটো কিমান দাম হয় মানে অকল ড্ৰেছটোৰ পইচাটো তই দি দে পে' কৰি দে মই তোক পিছত ঘৰ গৈ পিনে দি দিম আজি মই নানিলোঁ আকৌ মইতো এনেও ড্ৰেছ ল'ম বুলি ভবাই নাছিলোঁ ন কিন্তু ইয়াত আহি দেখিছোঁ ইমান ধুনীয়া ড্ৰেছটো এৰি থৈ যাবলৈ মন যোৱা নাই আৰু সদায় সদায় নাপাওঁ নহয় মানে পচন্দৰ ড্ৰেছবোৰ ডিজাইনৰ সেইকাৰণে আজি লৈ লওঁ বুলি ভাবিছোঁ তোৰ ওচৰত হ'ব যদি নে না মোক অলপ ইছ ৰাম বিহু তই যে আৰু মানুহ দেই পইচা নাই নালাগে আকৌ ল'বলৈ তইচোন কৈছিলি ড্ৰেছ নলওঁ বুলি আৰু বিহুৰ আগতে ইমানখিনি লৈ ল'লি সেইখিনিয়ে পিন্ধা নাই বুলি কৈছ এতিয়া আকৌ ভাল দেখিয়ে ল'বলৈ মই ইমান পইচা অনা নাছিলোঁ নহয় 1000 এটা লৈ আহিছিলোঁহে এতিয়া হেৰি আমি কেফেত খালোঁ যে তাতেচোন গ'লেই আৰু বেছি নাই নহয় মই তোক দিব নোৱাৰিম এতিয়া দেই থকা হ'লে বাৰু একো নাছিলে আৰু তোৰতো ড্ৰেছ নথকাকৈ থকা নাই ইমান নিউ ড্ৰেছবোৰ লৈ থৈছ সেইবোৰকে পিন্ধিবিচোন এতিয়া আকৌ লৈ থাকিব নালাগে বাদ দে মোৰ ওচৰত নাই তই যদি মিলাব পাৰ ল যদি লৈ ল কিন্তু মই দিব নোৱাৰিম হয় নেকি জুলি তই তাৰমানে একেবাৰে দিব নোৱাৰিবি নেকি মোৰ যে এই ড্ৰেছটো এৰি থৈ যাবলৈ একেবাৰে মন নাই যোৱা ইমান ভাল লাগিছে আৰু সদায় সদায় নাপাওঁ নহয় যেনেকুৱা ডিজাইনৰ বিচাৰোঁ কেতিয়াবা একদম একেবাৰে পচন্দৰে নাথাকে ড্ৰেছবোৰ আজি এইটো দেখাৰ লগে লগে মোৰ ভাল লাগি গ'ল আকৌ চা না চা তোৰ পাৰ্চত থাকিব পাৰে ন মই অনা নাই কাৰণেহে কৈছোঁ নহ'লেতো মই নিজে লৈ ল'লোঁ হয় আজি মানে কথাকে ওলাই আহিলোঁ যে সেইকাৰণে বেছি পইচা ল'বলৈ নহ'লে তই মিলাব পাৰ যদি কেনেবাকৈ দি দে না ড্ৰেছটোৰ দামটো 1500 কিমান লিখা আছে চা না জুলি পাৰ যদি মোক দি দে ধাৰলৈ মই ইমান মন গৈছে এইটো ল'বলৈ ইছ ৰাম পিহু মই কৈছোঁ নহয় মোৰ যে নাই মই অকল 1000 এটাহে আনিছিলোঁ আৰু ড্ৰেছটোৰ দামটো কি ক'লি 1500 কিমান লিখা আছে তই ক মই 1000 আনিছিলোঁ কেফেত আমি দুইজনীয়ে খালোঁ দুইজনীয়ে বিলটো মইতো পে' কৰিলোঁ ন এতিয়া মোৰ ওচৰত কিমান মান থাকিব বাৰু ড্ৰেছটো ল'বলৈ ক'ৰ পৰা হ'বগৈ তই নিজেই বুজিব লাগে আৰু তই জানই মই ইমানকৈ পইচা লৈ নুফুৰোঁ নহয় তোৰ নিচিনাকৈ তইহে লৈ ফুৰ এতিয়া আজি বা তোৰ কি মন গ'ল নানিল তই এতিয়া যদি তোৰ ওচৰত পইচা নাই তেতিয়াহ'লে বাদ দে আকৌ ড্ৰেছটো ল'ব নালাগে কৈ আছচোন এইটোৱে ল'ব লাগিব বুলি কথা নাই নহয় বেলেগ এদিনা আহিবি আকৌ বেলেগ ডিজাইনৰ ধুনীয়া ড্ৰেছ কিয় নাপাবিনো এইটো আজি বাদ দে আৰু
এতিয়া নাই যেতিয়া আৰু নোলোৱাকৈ থাকিব লাগিব। ল'বলৈ বিচাৰি থাকিলে নহ'ব নহয়, থাকিলেও মই দি দিওঁ। এতিয়া নাইতো মই ক'ৰ পৰা দিম, তই নিজেই কচোন। এই পিহু, তোক মানে কেতিয়াবা কিবা এটা হেল্প বিচাৰিলে তই হেল্প এটা কৰিব নোৱাৰ। পইচা ক'ত নান, তই ইমানো কম পইচা লৈ নাহ নহয়, মই জানো দে। আৰু আজি তই 1000 লৈ আহিছ বুলি যে এইটো মিছা কথা ক'ব নালাগে। মই জানো নহয় তোৰ ওচৰত থকাটো আছে, কিন্তু তই মোক দিব বিচৰা নাই। ভাবিছ চাগে পিহুৱে ধাৰ লৈ পিনে চাগে পইচা পিছত ঘূৰাই নিদিব, সেইকাৰণে তই দিব বিচৰা নাই। দিলে মানে কি হয়নো, ড্ৰেছটো ল'বলৈ ইমান মন কৰিছোঁ মই, আৰু সদায় সদায় নাপাৰ কাৰণেহে তোক কৈছোঁ। তই সেইটোও হেল্প কৰিব নোৱাৰ নেকি? পইচাটো মই আজি ঘৰলৈ গৈ লগালগ তোক দি দিম, কৈ আছোঁ। তাৰপিছতো দিব নোৱাৰে মানে। মোক যে তই মিছা মিছিকে খং কৰি থাকিবি দেই। তোৰ নিচিনা নহয় মই, থাকিলে মানে নাই বুলি ক'বলৈ। নাই বুলি কৈছোঁ নাই, তই যি কৰ কৰি থাক পাই। তোৰ লগত লাগি থাকিবলৈ মোৰ টাইম নাই আৰু। বাহিৰত ৰৈ আছোঁ, আহিবলৈ মান আছে আহ, নহ'লে মই অকলে ঘৰলৈ গুচি যাম। তই যি কৰ কৰি থাক ইয়াত। কথা ক'লে মানে শুনি নাপায়, অকল ড্ৰেছ মই থাকিব তেনেকৈ থাক ইয়াতে। জুলি জুলি, এই অকণমান বেছি হৈছে মানে। তাই মোক কি বুলি ভাবিছে হা? মই নাজানো মানে তাইৰ কথা একো। তাই যে মিছা মিছি কৈ আছে মই গম নাপাওঁ বুলি ভাবিছে নেকি তাই? যি হওক, তাই পইচা নিদিলেও নাই, কিন্তু আজি এই ড্ৰেছটো মই লৈহে এৰিম। কেনেকৈ মই এৰি যাম আকৌ, ইমান ধুনীয়া ড্ৰেছটো এৰি থৈ যাব নোৱাৰি। আজি মুঠতে এই ড্ৰেছটো লৈহে এৰিম, লাগিলে তাৰ কাৰণে যিয়ে কৰিব লাগে। তাই পইচা নিদিয়ে নালাগে আকৌ দিবলৈ, কি বুলি ভাবিছে? তাই কেফেত মোক খোৱাৰ পইচাটো দি দিছিলে ন, সেইটো আজি ঘৰলৈ গৈ তাইক ঘূৰাই দিম মই। তাই মোক চিনি পোৱা নাই, তই পিহু কোন? মিছা কথা ক'বলৈ আহে মোক। পিহু কি হ'ল, তাতে ৰৈ দিলি যে? আকৌ দেৰি হোৱা নাই জানো? আজি তোৰ কাৰণে চিনেমা চাম ভাবিছিলোঁ, সেইবোৰো টাইম নহ'ল। ইমান দেৰি ইয়াতে কৰি দিলি, সেই ড্ৰেছটোৰ লগতে লাগি থাকিলি। এতিয়া সোনকালে ঘৰলৈ যাওঁ ব'ল, নহ'লে গাড়ী নাপাওঁ অলপ পিছত। ইয়াতে দেৰি কৰি থাকিবি। গৈ আছোঁ জুলি। মই কিবা পাহৰিলোঁ নেকি, তাকে মনত পেলাইছিলোঁ। সেই ভগৱান, ড্ৰেছটোতো মই লৈ আহিলোঁ চুৰ কৰি। এতিয়া গাৰ্ডজন ইয়াতে ৰৈ আছে নহয়। কেনেবাকৈ যদি এই এলাৰ্মটো বাজি যায়, মই যে কি কৰিম বাৰু? মোক চাগে ধৰিয়ে ল'ব নেকি? অকল আজি পাব লাগিব। আৰু জুলিটো এইফালে আছে, খঙত একেবাৰে জ্বলি যাব। কি কৰোঁ বাৰু? কেনেবাকৈ যদি গাৰ্ডজনে ইয়াৰ পৰা আঁতৰাব পৰা হ'লে পলাব পাৰিলোঁ হয়। কি কৰোঁ ভাবিয়ে পোৱা নাই মই। কিবা লৈ আহিলে নেকি পে নকৰাকে? পিহু, এই এলাৰ্মটো এনেই নাবাজে। তই নিশ্চয় কিবা পে নকৰা বস্তু বেগত ভৰালি নেকি? চাচোন জুলি, তই কি ক'বলৈ বিচাৰিছ? তই তাৰমানে মোক চুৰ বুলি ক'ব লাগিছ? মই আকৌ পে নকৰাকে বস্তুবোৰ কেলৈ ভৰাই ল'ম? মই কিবা চুৰ পাইছোঁ নেকি এনেকৈ চুৰ কৰি বস্তু লৈ যাবলৈ? মই তেনেকুৱা একো ভৰোৱা নাই দেই। মই যিকেইটা মেকআপৰ বস্তু কিনিছিলোঁ সেইকেইটাহে লৈ আহিছোঁ। বেলেগ মোৰ বেগত একো নাই। এই এলাৰ্মটো চাগে বেয়া হ'ল, সেইকাৰণে বাজিছে। আংকল, এই এলাৰ্মটো চাগে বেয়া হ'ল আপোনালোকৰ, ঠিক কৰাব। এনেই নহ'লে ভাল মানুহকো চুৰ বনাই দিব। মইতো পে' কৰিয়ে লৈছোঁ ন বস্তুবোৰ, মোৰ ওচৰত আকৌ পে' নকৰা বস্তু কেনেকৈ থাকিব? বাইদেউ, আপোনাৰ বেগত পে নকৰা বস্তু আছে, সেইকাৰণে এলাৰ্মটো বাজিছে। এলাৰ্মটো কোনো বেয়া হোৱা নাই, ঠিকেই আছে। আমি আপোনাৰ বেগ চেক কৰিব লাগিব, আৰু যদি আপুনি পে নকৰাকৈ কিবা বস্তু ভৰাই লৈছে বেগত, তেতিয়াহ'লে আমি আপোনাক ইয়াৰ পৰা এতিয়া যাব দিব নোৱাৰিম। আপুনি এনেকৈ ইয়াৰ পৰা চুৰ কৰি বস্তু নিব নোৱাৰে। পিহু, তই কৈছোঁ নহয় তোক মই কি বুলি ক'ম আৰু? তই কেনেবাকৈ সেই ড্ৰেছটো ভৰাই লোৱা নাই তই? তোৰ ওচৰত পইচা নাই বুলি কৈছিলি আৰু মোৰ পৰা বিচাৰিছিলি। মোৰ ওচৰতো পইচা নাই কাৰণে মইতো ওলাই আহিলোঁ তোক নিদিবিনে? তই সেইকাৰণে ড্ৰেছটো যে চুৰ কৰি ল'বলৈ বিচৰা নাই তই। পিহু, মই কিন্তু একো নাজানো। যি হয় হৈ থাকিব তোৰ লগত। আজি মই তোৰ লগ দিবলৈ নাই। তোৰ কাৰণে ময়ো প্ৰব্লেমত পৰি যাওঁ কেতিয়াবা, আৰু তোৰ কাৰণে মানুহৰ আগত ময়ো লাজ পাব লগা হয়। এনেকুৱা কামবোৰ কিয় কৰি থাক? তোক মই কোৱা নাছিলোঁ পইচা আনিছোঁ ড্ৰেছটো বাদ দে বুলি? বেলেগ আৰু ড্ৰেছ নাই নেকি? এইটো বেলেগে নিলে লৈ যাব আকৌ, তাতে তই চুৰ কৰিব লাগে নেকি? মই সেইবোৰ একো নাজানো। তোৰ যি হয় থাক, মই ঘৰ যাওঁ পাই। তোৰ লগত লাগি থাকিলে কেতিয়াবা মই বহুত ডাঙৰ বিপদত পৰিব লাগিব। পিহু, তই মোক এনেকৈ অকলে এৰি থৈ গ'লে কেনেকৈ হ'ব আকৌ? দুইজনী লগতে আহিছিলোঁ, তই মোক এনেকৈ অকলে এৰি গ'লে নহ'ব নহয়। মোৰ লগত থাক আকৌ। আৰু মই বাৰু কিয় চুৰ কৰিম? আংকালক মই কৈছোঁৱে, গাৰ্ড আংকালক এই এলাৰ্মটো বেয়া হৈছে বুলি, বিশ্বাসে নকৰে মানে। মোৰ বেগ চেক কৰিবলৈ কি আছে? মইতো কিনা বস্তুকেইটাহে লৈছোঁ। জুলি, মই সঁচাকৈ কৈছোঁ, মই একো চুৰ কৰা নাই। তই মোক এনেকৈ এৰি থৈ নাযাবি আকৌ। মই কৈছোঁ ন, মোক মাজত নাটানিবি। তোক কোনে কৈছিলে সেই ড্ৰেছটো চুৰ কৰি লৈ আহিবলৈ? মই কৈছিলোঁ তোক বাৰে বাৰে মানা কৰিলোঁ যে নালাগে পিহু, নালাগে ল'বলৈ, পইচা নাই যদি। মোৰ ওচৰত থকা হ'লে মই দিলোঁ হয়, মোৰ ওচৰতো নাই বুলি ক'লোঁ। কিন্তু তাৰপিছতো তই নুশুনিলি। সেই ড্ৰেছটো মানে চুৰ কৰি হ'লেও লৈ যাম বুলি ভাবিলি। এতিয়া যি হয় হৈ থাকক। চুৰ কৰিছিলি নহয়, চুৰ কৰোঁতে ভাবিছিলি নেকি ধৰা পৰিলে কি হ'ব? এতিয়া মোক ৰখাই নাথাবি। তোৰ কাৰণে মই বিপদত পৰিবলৈ নাই। তই যি কৰ কৰি থাকিবি, কিন্তু মই এতিয়া ইয়াৰ পৰা গৈছোঁ। মই তোৰ মাকো আজি ক'ম ৰ তোৰ কাণ্ডবোৰৰ কথা। তই সদায় এনেকুৱা কৰি থাক, লগত লৈ যাবি আৰু বিপদত পেলাই আহিবি, নহ'লে কেতিয়াবা মানুহৰ আগত লাজেই পাব লাগিব। সেই যেনেকৈ লেপটপ কিনিবলৈ যাওঁতে মোৰ লাজত পেলাইছিলি দোকানীৰ আগত। পইচা নিছ কিমান আৰু বিচাৰিছে ভাল লেপটপ, কথা ক'বলৈ আহে। যাওঁ মই ইয়াৰ পৰা, তই যি কৰ কৰি থাক। জুলি, জুলি ৰ না। জুলি, এই ভগৱান কি কৰিম এতিয়া? জুলিও গুচি গ'ল মোক ইয়াত এৰি থৈ। মোক কিহে পাইছিলে বাৰু এইটো ভৰাই আনিবলৈ? এতিয়া কেনেকৈ বাচিম ইয়াৰ পৰা? মায়ে গম পালে মোক লাগিলে ঘৰৰ পৰাই উলিয়াই দিব।
এই ভগৱান বচাব আৰু। বাইদেউ বলক, আপুনি আমাৰ লগত বলক, অফিচলৈ, মেইন অফিচলৈ বলক। মেইন অফিচত ছাৰেহে ডিচাইড কৰিব আপোনাৰ লগত কি কৰিব লাগিব। আপুনি আমাৰ লগত বলক।